আজি যেহেতু হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিলে আৰু এই ৰিজাল্ট আজি মই আপোনালোকক জনাবলৈ পাই বহুত বেছি সুখী হৈছো আৰু যেহেতু মই আজি উপস্থিত আছো ফিলবাৰী গুৰুকুল সিনিয়ৰ সেকেন্ডাৰী স্কুলত হয় সিনিয়ৰ সেকেন্ডাৰী আৰু আজি এই ফিলবাৰী সিনিয়ৰ সেকেন্ডাৰী গুৰুকুলত ৰিজাল্ট কেনেকুৱা হল তাৰ মই আজি ৰিজাল্টটো জনাবৰ কাৰণে আপোনালোকক বহুত বেছি এক্সাইটেড হৈ আছো বহুত বেছি আগ্ৰহে ৰৈ আছো আৰু আপোনালোকক আজি মই গুৰুকুল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ যদি ৰিজাল্ট জনাও আপোনালোকে আচৰিত খাই যাব কিন্তু তাৰ পূৰ্বৰ আগতে মই বৰ্তমান যি সকল ইয়াত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক মই অকমান পৰিবেশটো মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু তেওঁলোকে সব বিভিন্ন স্কুলৰ পৰা তেওঁলোকে মেট্ৰিক পাছ কৰি আহি পেলাই তেওঁলোকে এইখন বিদ্যালয়ত তেওঁলোকে আজি ইয়াত এডমিশন লৈছেহি আৰু ইয়াত তেওঁলোকে বহুত বেছি মাৰ্কস লৈ পেলাই তেওঁলোকে অহা নাই বিভিন্ন গাঁও অঞ্চলৰ পৰা তেওঁলোকে আহিছে আহি পেলাই তেওঁলোকে এইখন বিদ্যালয়ত তেওঁলোকে এডমিশন লৈছে আৰু তেওঁলোকে বেষ্ট অফ দা বেষ্ট কেনেকৈ দিব পাৰে তেওঁলোকে দিনে ৰাতিয়ে চেষ্টা কৰি আছে আৰু অকল তেওঁলোকেই নহয় ইয়াত যি সকল টিচাৰ্স আছে বা যি সকল প্ৰফেসৰ আছে তেওঁলোকো দিনে ৰাতিয়ে কষ্ট কৰি পেলাই গাঁও অঞ্চলৰ পৰা যি সকল ছাত্ৰ ছাত্ৰী আহি পেলাই এইখন বিদ্যালয়ত এডমিশন লৈছে তেওঁলোকক কি ধৰণে এখোজ আগবঢ়াই নিব পাৰে আৰু তেওঁলোকক বেষ্ট অফ দা বেষ্ট অসমৰ ভিতৰত কেনেকৈ জিলিকাব পাৰি সেইখিনি তেওঁলোকে প্ৰচেষ্টা কৰি আছে তাৰ পৰিবেশটো আজি মই আপোনালোকক অকমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু জনাবৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াত যি সকল বৰ্তমান ছাত্ৰ ছাত্ৰী ইয়াত আজি এডমিশন লৈ পেলাই তেওঁলোকে বৰ্তমান শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ পৰা আমি দুই এটা কথা জানিম ভন্টি তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী ববি চুটিয়া তোমাৰ ঘৰ ক'ত বিষ্ণুপুৰ মানে ফিলবাৰী ওচৰতে আচ্ছা তুমি মেট্ৰিকত কিমান পাৰ্সেন্টেজ লৈ আহিছিলা 68 আৰু এতিয়া বৰ্তমান তুমি হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ ন হয় আচ্ছা কেনেকুৱা পাইছা এইখন স্কুল কেনেকুৱা পাইছা তোমালোকে ভালে লাগিছে ইয়াত টিচাৰবোৰ বহুত ভাল মানে ক্লাছ হয় 4টা লৈকে আমাৰ ক্লাছ হয় আৰু ইয়াত তোমালোকৰ টিউচনৰ ব্যৱস্থা কিবা আছে নে নাই টিউচন নললো হয় ইয়াত বহুত ভালকে ক্লাছ কৰে টিউচন একো নালাগে আচ্ছা আৰু তুমি কোনখন স্কুলৰ পৰা আহিছিলা অৰ্থাৎ মেট্ৰিক কোৰ পৰা দি আহিছিলা পিএমসি ফিলবাৰী হাই স্কুল তাৰ পৰা আহি তুমি ইয়াত এডমিশন লৈছা আৰু তাতকৈ ইয়াত বহুত বেছি ভাল পাইছা ক্লাছ বিলাক খুব সুন্দৰকৈ হৈ আছে খুব বেছি ধন্যবাদ আৰু তোমাৰ নামটো ভন্টি নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰিন্সি বৰুৱা হয় তুমি কোন স্কুলৰ পৰা আহিছিলা মই পিএমসি ফিলবাৰী হাই স্কুল আচ্ছা তাত তোমাৰ পাৰ্সেন্টেজ কিমান আছিল মেট্ৰিকত মোৰ 66.5 আৰু ইয়াত আহি পেলাই তোমাৰ এতিয়া বৰ্তমান কেনেকুৱা লাগিছে ভাল লাগিছে ইয়াৰ ক্লাছ বিলাক মানে ভাল লাগিছে হয় ইয়াত ছাৰ বাইদেউ যি সকল আছে তেওঁলোকে তোমাক শিক্ষা গ্ৰহণ কেনেকুৱা কৰাইছে ভাল মানে ভাল লাগিছে কাৰণ তেওঁলোকে যিবোৰ বুজি নাপায় আমাক বুজাবৰ কাৰণে সংকোচ নকৰে হয় ভাল লাগিছে মানে তুমি স্কুলখনক মানে ভাল বুলি কবা হয় আৰু ইয়াত অৱশ্যে বহুত ছাত্ৰ ছাত্ৰী আছে সকলো ভাষ্য মই ল'ব কাৰণে অসুবিধা হ'ব তথাপিও মই মাজে মাজে দুই এজনক মই দেখুৱাই পেলাই আপোনালোকক মই দুই এটা কমেন্ট অকমান জনাবৰ কাৰণে মই চেষ্টা কৰিম এফালে এজন ভাইটি আছে তোমাৰ কি নাম নমস্কাৰ মোৰ নাম শ্ৰী দীপজ্যোতি বৰা হয় তুমি কোন স্কুলৰ পৰা আহিছিলা মই গজপথাৰ গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ হাই স্কুলৰ পৰা হয় কিমান পাৰ্সেন্টেজ লৈ আহিছিলা মোৰ পাৰ্সেন্টেজ আছিল 80.83 আচ্ছা আৰু ইয়াত তুমি কেনেকুৱা পাইছা এতিয়া বৰ্তমান কোৱালিফিকেশন ভালে পাইছো কোনো এটা বিষয় যদি বুজি নাপাও টিচাৰ বিলাকে আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰে হয় ভাল আৰু টিউচন কিবা তুমি ইয়াত লৈছা নেকি কৰবাত টিউচন নাই ইয়াত টিউচনৰ কোনো ব্যৱস্থা নাই আছে মানে তোমালোকৰ ইয়াত প্ৰয়োজন নহয় মানে শিক্ষকসকলে তোমালোকক খুব সুন্দৰকৈ চাই দিয়ে নহয় জানো হয় আৰু ইয়াত আমি যি আপোনালোকক কৈ আছো যে ইয়াত টিউচনৰ কোনো ব্যৱস্থা তেওঁলোকক প্ৰয়োজন তেওঁলোকে অনুভৱ কৰা নাই কাৰণ কেলে ইয়াত তেওঁলোকক শিক্ষা খুব সুন্দৰকৈ দিয়া হৈছে বুলি আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা গম পাইছো আৰু ইয়াত বিভিন্ন স্থানৰ পৰা যিহেতু ছাত্ৰ ছাত্ৰীসকল আহিছে আহি পেলাই তেওঁলোকে এইখন গুৰুকুল সিনিয়ৰ সেকেন্ডাৰী স্কুলত তেওঁলোকে এডমিশন লৈছে আৰু লোৱাৰ পাছত তেওঁলোকে এতিয়া খুব সুন্দৰ তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে তোমাৰ পৰা মই দুটামান কথা জানিব বিচাৰিম বাইদেউ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ধীৰাজ কুমাৰ দুৱাৰা হয় তুমি কোন স্কুলৰ পৰা আহিছিলা ইয়ালৈ মই কুজুপথাৰ গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ হাই স্কুলৰ পৰা আহিছো কিমান পাৰ্সেন্টেজ লৈ আহিছিলা মোৰ পাৰ্সেন্টেজ আছিল 72.17 হয় আৰু ইয়াত তুমি এতিয়া শিক্ষা কেনেকুৱা পাইছা ইয়াত ভালেখিনি ভাল লাগিছে বহুতখিনি ভাল লাগিছে মানে আমাৰ ইয়াত প্ৰতিটো সাবজেক্টৰ আমাৰ প্ৰতিজন টিচাৰ আছে আমাৰ সকলো টিচাৰ আমাক অতি ভালদৰে শিকায় অতি মৰমেৰে শিকায় আমি মানে যিকেইটা বুজি নাপাওঁ আমি যদি আকৌ পুনৰবাৰ আমি সুধো মানে সিহঁতে আমাক পুনৰবাৰ বহুত ভালদৰে বুজাই দিয়ে ধুনীয়াকৈ বুজাই দিয়ে মানে ইয়াত টিউচনৰ কোনো ব্যৱস্থা থাকিলেও নাথাকিলেও তোমালোকে একো সেইবিলাক গ্ৰহণ কৰা নাই মানে টিচাৰখিনি ইমানে ভালকৈ শিকাইছে যে আমি মানে টিউচন ল'বলৈ এনেকুৱাকৈ মানে প্ৰয়োজন হোৱা নাই বিশেষকৈ হয় 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 তো খুব সুন্দৰ আমি চক এনেকুৱা ধৰণৰ বিদ্যালয় বা এনেকুৱা ধৰণৰ স্কুল আমি বহুত জেগাত বিভিন্ন স্থানত আমি দেখিছো কিন্তু সকলো জেগাতে আমি এটাই কথা লক্ষ্য কৰো যে আপোনালোকে মন কৰে ধৰক যিসকল ষ্টুডেণ্ট এখন ভাল বিদ্যালয়ত যদি গৈ পেলাই যদি এডমিশন লৈগে
অৰ্থাৎ ধৰক তেওঁলোকে ধৰক 80 90 85 বা 90 বা 99% লৈ যদি কোনোবা এখন যদি ভাল যদি কলেজত যদি তেওঁলোকে এডমিশ্যন লয় ডেফিনেটলি তেওঁলোকে ভাল ৰিজাল্টে কৰিব কিন্তু য'ত নেকি ধৰক এজন থাৰ্ড ডিভিজনত বা ছেকেণ্ড ডিভিজনত বা যেনে তেনে পাছ কৰি আহি পেলাই যিখন কলেজত বা যিখন স্কুলত তেওঁলোকে এডমিশ্যন লৈ পেলাই আৰু সেইখন স্কুলৰ পৰা তেওঁলোকক কি ধৰণে পলিচ কৰি পেলাই বা যেনে তেনে পাছ কৰাজনক আৰু কেনেকৈ ভাল কৰি পেলাই ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পাছ কৰাই সেইখনে আচল শিক্ষা অনুষ্ঠান বুলি আমি আপোনালোকক ক'ব পাৰিম আৰু সেই কথাটো আপোনালোকেও জানে প্ৰায় আমি এই কথাটো শুনিয়ে থাকোঁ যে ভাল স্কুল এখনত এডমিশ্যন যেতিয়া ভাল এজন ষ্টুডেণ্টে লয় সেইজন ডেফিনেটলি ভাল হ'ব কিন্তু যেনেকৈ ধৰক খুব মানে নিম্ন একেবাৰে তলৰ পৰা আহি পেলাই এজন ষ্টুডেণ্টক ভাল কেনেকৈ শিক্ষা দিব পাৰি আৰু সেইজনক কেনেকৈ ফাৰ্ষ্ট ডিভিজন বা খুব একদম হায়েষ্ট পাৰ্চেণ্টেজ দি পেলাই কেনেকৈ এজন বেষ্ট ষ্টুডেণ্ট বনাই দিব পাৰি সেই তেনেকুৱা এখন আচলতে শিক্ষা অনুষ্ঠান কেনেকৈ গঢ় লৈ তোলে বা সেইখনক কেনেকৈ ৰাইজক মাজত চিনাকি কৰাই দিব পাৰি সেইটোৱে আচল কথা আৰু এইখন গুৰুকুল স্কুল এতিয়া বৰ্তমান তেনেকুৱা মই ডেফিনেটলি আপোনালোকক আজি প্ৰাউড ফিল কৰি ক'ব পাৰিম যে এইখন ফিলবাৰীৰ যিখন গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে ইয়াত কিন্তু একদম তলৰ খাপৰ পৰা অহা ষ্টুডেণ্টবিলাকে ইয়াত এডমিশ্যন লয় আৰু তেওঁলোকে একদম হায়েষ্ট বেষ্ট অফ দ্য বেষ্ট তেওঁলোকে ইয়াৰ পৰা ৰিজাল্ট লৈ যায় আৰু যিসকলে আজি ইয়াত বেষ্ট অফ দ্য বেষ্ট ৰিজাল্ট লৈ গৈছে তেওঁলোকৰ লিষ্টখন মই দেখুৱাম কিন্তু তাৰ আগতে মই ইয়াত যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ লগত মই অকণমান চিনাকি হ'বৰ কাৰণে চেষ্টা কৰিম তেওঁলোকে ধৰক বিভিন্ন স্থানৰ পৰা আহিছে আৰু তেওঁলোকক মই শুনিবলৈ পাইছোঁ তেওঁলোকে বহু দূৰ দূৰণিৰ পৰা আহি পেলাই এই ফিলবাৰীত তেওঁলোকে আছে গুড মৰ্নিং মেম হয় মৰ্নিং হয় আপোনাৰ নামটো অকণমান জানিম মোৰ নামটো মনিষা গগৈ মই এডুকেশ্যনৰ হয় আজি যথেষ্ট ভাল লাগিছে কাৰণ মই যিহেতু প্ৰায় ফেব্ৰুৱাৰীৰ পৰা ইয়াতে জইন কৰিছিলোঁ নতুন তথাপিও ৰিজাল্ট শুনিছোঁ ভাল লাগিছে আমি চেষ্টা কৰোঁ সদায় ষ্টুডেণ্টক বহুত বেছি ভাল ধৰণে বুজাবৰ কাৰণে তেওঁলোকক সমানে আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব গতিকে যথেষ্ট সুখী হৈছোঁ আজি থেংক ইউ হয় মই আৰু এটা কথা জানিব বিচাৰিম আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ শিৱসাগৰ মানে শিৱসাগৰৰ পৰা আহি আপুনি ফিলবাৰীত আছে হয় আপুনি যদি বেয়া নাপায় মই আৰু এটা প্ৰশ্ন সুধো আপোনাৰ কোৱালিফিকেশ্যনটো অকণমান জানিব পাৰিম নেকি হয় মই মাষ্টাৰ্ছ কৰিছিলোঁ এডুকেশ্যনত আৰু লগতে মই বি এড কৰিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা হয় থেংক ইউ হয় মেম আপোনাৰ হয় নমস্কাৰ হয় মোৰ নাম নিশামণি গগৈ হয় মই ওচৰৰে হয় কৈলাশপুৰ তিনিআলি নগাঁৱৰ হয় আৰু মই ষ্টুডেণ্টখিনি অসমীয়া পঢ়াওঁ হয় আপোনাৰ কোৱালিফিকেশ্যনটো অকণমান জানিব পাৰিম নেকি হয় মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ কমপ্লিট কৰি এতিয়া ইয়াত জইন কৰিছোঁ হয় একদম ধন্যবাদ মই ইয়াত এটা প্ৰশ্ন কৰিছোঁ তেওঁলোকৰ কোৱালিফিকেশ্যনটো সোধাৰ কাৰণে আপোনালোকে বেয়া নাপাব কাৰণ মই আপোনালোকক এই কথাটো জনাব বিচাৰিছোঁ যে এইখন যিখন গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ইয়াত আছে তেওঁলোকে যিসকল শিক্ষক শিক্ষয়িত্ৰী ইয়াত আছে তেওঁলোকৰনো কোৱালিফিকেশ্যন কিমান বা তেওঁলোকেনো ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আছে কি ধৰণে তেওঁলোকক শিক্ষাদান কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে সেই বস্তুটো দেখুৱাবৰ কাৰণে মই তেওঁলোকৰ কোৱালিফিকেশ্যনটো সুধিছোঁ তাৰ বাবে মই ক্ষমা খুজিছোঁ বাইদেউ নমস্কাৰ হয় আপোনাৰ পৰিচয়টো মোৰ নাম প্ৰিয়ংকা দেউৰী মই ইয়াৰে হয় ফিলবাৰী সোণাপুৰ দেউৰীগাঁও আৰু মই বায়'লজি ছাবজেক্টটো পঢ়াওঁ ছায়েন্সৰ হয় আপোনাৰ কোৱালিফিকেশ্যনটো অকণমান জানিব পাৰিম MSc অৰুণাচল ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিছিলোঁ হয় খুব সুন্দৰ ভাবিছোঁ তেওঁলোকৰ কোৱালিফিকেশ্যন আপোনালোকে চাওক আৰু ইমান এখন ভিতৰুৱা অঞ্চলত তেওঁলোকে ইমান হাইলি কোৱালিফাইড যিসকল পুৰুষ মহিলা আছে তেওঁলোকে আহি পেলাই এখন ফিলবাৰী একদম ভিতৰুৱা অঞ্চলত তেওঁলোকে কি সুন্দৰকৈ তেওঁলোকে শিক্ষা দান দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে খুব বেছি ভাল লাগিছে ছাৰ গুড মৰ্নিং মোৰ নাম সিদ্ধাৰ্থ সাহু মই ঘৰ ডিব্ৰুগড় মই একাউণ্টছৰ টিচাৰ আচ্ছা আপোনাৰ কোৱালিফিকেশ্যনটো অকণমান জানিব মাষ্টাৰ্ছ কৰিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা একাউণ্টেঞ্চি আৰু ফাইনেন্সত হয় বাকীখিনি মই নকলেও হ'ব আপোনালোকে সকলোৱে নিজে গম পাইছে হয় মোৰ এইফালে আৰু এগৰাকী বাইদেউ আছে বাইদেউ নমস্কাৰ মোৰ নাম মল্লিকা উপাধ্যায় মই ইয়াত ইকনমিক্সৰ টিচাৰ হয় আৰু মোৰ কোৱালিফিকেশ্যনটো হ'ল মই মাষ্টাৰ্ছ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কৰিছোঁ ৱাও থেংক ইউ হয় নমস্কাৰ বাইদেউ নমস্কাৰ মোৰ নামটো প্ৰবাহিতা বুঢ়াগোহাঁই মই শিৱসাগৰ হয় মোৰ মাষ্টাৰ্ছ কৰা আছে কাজিৰঙা ইউনিভাৰ্চিটি কেমিষ্ট্ৰি টিচাৰ হয় আপুনি কেমিষ্ট্ৰি টিচাৰ হয় খুব সুন্দৰকৈ আপোনালোকে চাওক সকলোৱে ইয়াত মাষ্টাৰ আৰু সকলোৱে বিভিন্ন স্থানৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে আহি পেলাই এই গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত তেওঁলোকে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক শিক্ষা দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু খুব বেছি ভাল লাগিছে যিহেতু তেওঁলোকে ইমান দূৰ দূৰণিৰ পৰা আহি পেলাই তেওঁলোকে ইয়াত থাকি লৈ পেলাই এই আমাৰ ভিতৰুৱা অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কি ধৰণে বেষ্ট অফ দ্য বেষ্ট বনাব পাৰি সেই প্ৰচেষ্টাত তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰি আছে আৰু মই আৰু এজন টিচাৰ দেখিছোঁ ছাৰ নমস্কাৰ হয় আপোনাৰ ইন্ট্ৰডাকশ্যন অকণমান জানিম মোৰ নাম মহেন্দ্ৰ পূৰ্বেশ ছাৰ হয় মই মেথছ পঢ়াওঁ মই নতুনকৈ জইন কৰিছোঁ এইবাৰ হয়
আপোনাৰ ঘৰ মোৰ ঘৰ জাগুনৰ আছে জাগুন হয় আপোনাৰ স্যাৰ যদি বেয়া নাপায় আপোনাৰ কোৱালিফিকেশনটো কোন জানিব পাৰিম মই এমএসসি মেথমেটিক্স কৰিলো ডিব্ৰুগড় ইউনিভাৰ্চিটি হয় ইয়া নেট কোৱালিফাই হয় মই অল ইণ্ডিয়া ৰেংকিং 149 আচ্ছা এবাৰ 2024 পাস কৰিলো হয় হয় এটা খুব সুন্দৰ আমি আপোনালোকক মোৰ কবলে কোনো অৱশ্যে ভাষা নাই আৰু এজন স্যাৰ আছে আমাৰ লগত অকমান স্যাৰ আপোনাৰ চিনাকিটো অকমান আমি জানি লওঁ মোৰ নাম শ্ৰী কে উপাধ্যায় মই ইয়াৰে মই কমাৰ্চৰ মই ফেকাল্টি হয় কমাৰ্চৰ মই ফাইনেন্স সাবজেক্টটো পঢ়াওঁ হয় আৰু মই যোৱা বছৰৰ পৰা মই ইয়াত পঢ়াই আছোঁ মোৰ সাবজেক্টত মানে ক'বলৈ মানে মোক ভাল লাগিছে আজি যিটো ৰিজাল্ট দিলে তাত আটাই পায় মানে যিটো ল'ৰাই মানে ছেকেণ্ড ডিভিজন পাইছে কিন্তু মোৰ সাবজেক্টত মানে 2-3 নম্বৰৰ কাৰণে লেটাৰটো বাছি গৈছে আৰু হাইয়েষ্ট মোৰ সাবজেক্টত 88 পাইছে ফাইনেন্সত আৰু মই খুব ভাল পাইছোঁ মানে আপোনাৰ কোৱালিফিকেশনটো অকমান জানি লওঁ মই এমকম কৰা আৰু লগতে মই ডিএলএডো কৰিছোঁ আৰু মই বিএডো কৰি আছোঁ পাৰ্চনেল বিএড থ্যাংক ইউ যেতিয়ালৈ আপোনালোকে ভাবিছক যে ইয়াত যিসকল টিচাৰ্ছ আছে বা যিসকল ইয়াত শিক্ষাগুৰু আছে তেওঁলোকৰ কোৱালিফিকেশ্যন আপোনালোকেতো নিজেই গম পালেই আৰু এনেকুৱা ধৰণৰ টিচাৰ্ছবিলাকে যদি এনেকুৱা ধৰণৰ এখন ভিতৰুৱা অঞ্চলত থকা শিক্ষা অনুষ্ঠান যি আছে এইখন বিদ্যালয় বা এইখন স্কুলত যদি তেওঁলোকে শিক্ষা যেহেতু দান তেওঁলোকে দিব কাৰণে চেষ্টা কৰিছে আৰু কেনেকুৱা ধৰণৰ ৰিজাল্ট ইয়াত আহিব পাৰে আপোনালোকে নিজে অনুমান কৰিছো আৰু এটা কথা মই এটা যেতিয়া তেওঁলোকক চিনাকি কৰাই দিছিলো তাত আপোনালোকে গম পাইছে যে তেওঁলোকে যিবিলাক সাবজেক্ট ইয়াত উল্লেখ কৰিছে কোনোবাই কেমিষ্ট্ৰি কোনোবাই বায়োলজি কোনোবাই মেথছ কোনোবাই সায়েন্স ইয়াত আপোনালোকে সকলোৱে গম পাইছে যে ইয়াত তিনিটা ষ্ট্ৰীমে আছে আৰ্টছ সায়েন্স এণ্ড কমাৰ্চ অৰ্থাৎ আপোনালোকে যদি আৰ্টছ সায়েন্স আৰু কমাৰ্চ যদি বেষ্ট অফ দ্য বেষ্ট টিচাৰৰ ওচৰত যদি আপোনালোকে উইথাউট টিউশন মানে টিউশন নোলোৱাকে যদি আপোনালোকে যদি শিক্ষা গ্ৰহণ কৰিব যদি বিচাৰিছে আৰু ভাল ৰিজাল্ট যদি আপোনালোকে কৰিব বিচাৰিছে তেতিয়াহলে ইউ ক্যান চুজ গুৰুকুল সিনিয়ৰ সেকেন্ডাৰী স্কুল হয় আমাৰ লগত আৰু এগৰাকী টিচাৰ আছে নমস্কাৰ বাইদেউ নমস্কাৰ হয় আপোনাৰ ইন্ট্ৰডাকশনটো অকমান আমি জানি লওঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী সুচিত্ৰা দেউৰী মই সমাজতত্ত্ব বিভাগৰ শিক্ষয়িত্ৰী হয় আজি আমাৰ ৰিজাল্টটো খুবেই ভাল হৈছে আমাৰ প্ৰথম অৱস্থাৰ পৰাই ভাল হৈছে গতিকে মই সুখী হৈছো মই সমাজতত্ত্ব পঢ়াম আৰু মোৰ বিষয়ত 93 পাবলৈ সক্ষম হৈছে আনিছা বৰুৱা বুলি আৰু এজন ল'ৰা আছে 91 আৰু তেনেকৈ লেটাৰ পাইছে বহুতে গতিকে নথৈ আনন্দিত হৈছো আৰু এই ক্ষেত্ৰত মই ধন্যবাদ জনাব বিচাৰিম আমাৰ গুৰুকুল মেনেজমেণ্টৰ আমাৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জনাব তেহেঁতৰ যি ষ্ট্ৰিকনেছ সদায় কৰ্মৰ প্ৰতি যি সততা আৰু নিষ্ঠা তেওঁলোকৰ যি প্ৰচেষ্টা সেইটো কাৰণে আচলতে আমাৰ প্ৰথম অৱস্থাৰ পৰা এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হৈছো আৰু মই আশা কৰিম অনাগত দিনত যাতে আমি আৰু চেষ্টা কৰোঁ আৰু আমি অসমৰ ভিতৰতে যাতে এটা স্থান উলিয়াব পাৰোঁ তাক লৈ আমি সদায় প্ৰচেষ্টা কৰিম ধন্যবাদ হয় মই আপোনালোকক এতিয়া আকৌ এগৰাকী ছাত্ৰীক মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছিলো যিগৰাকী ছাত্ৰীয়ে এইখন বিদ্যালয়ৰ পৰাই খুব এটা সুন্দৰ পাৰ্চেন্টেজ লৈ পাছ কৰিছে আৰু বাকিখিনি আমি তেওঁৰ পৰা জানিব বিচাৰিছো বন্ধু প্ৰথমতে তোমাৰ চিনাকিটো দিলাচোন নমস্কাৰ মোৰ নাম বিশাখা দাস হয় প্ৰথমতে মোৰ ফালৰ পৰা তোমাক কংগ্ৰেচুলেশ্যন জনাইছো ইমান সুন্দৰকৈ তুমি পাছ কৰিলা এটা কথা জানিব বিচাৰিছো তুমি মেট্ৰিক কোন স্কুলৰ পৰা আহিছিলা মই সেন্ট পেট্ৰিকৰ পৰা মেট্ৰিক দিছিলো ফিলবাৰী সেন্ট পেট্ৰিক আচ্ছা তাত তোমাৰ কিমান পাৰ্চেন্টেজ লৈ আহিছিলা 58 আৰু আজি তুমি গুৰুকুল সিনিয়ৰ সেকেন্ডাৰীত আহি পেলাই তুমি ইয়াত যিহেতু আজি খুব সুন্দৰকৈ পাছ কৰিলা বুলি শুনিছো তোমাৰ পাৰ্চেন্টেজটো কিমান এবাৰ জানি লওঁ 73.6 আপোনালোকে ভাবিছক যত নেকি 58 আৰু এতিয়া 73 মানে কিমান হাই ৰেংক তেওঁ এতিয়া পাৰ্চেন্টেজটো তেওঁ বাঢ়িছে আৰু এইবাৰ এখন সুন্দৰ ভিতৰুৱা যেহেতু মানে আপোনালোকক কৈ আছো যে গুৰুকুল সিনিয়ৰ সেকেন্ডাৰী একদম ভিতৰুৱা অঞ্চলত আছে ফিলবাৰী অঞ্চলটো প্ৰায় অলপ ভিতৰত হয় আৰু তেনেকুৱা এখন ভিতৰৰ স্কুলত বা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা যে পাই যে 58 লৈ পেলাই যে এতিয়া 73 পাইছে সেয়াই আচল কথা যে ভাল ভাল পাৰ্চেন্টেজ লৈ যোৱা ষ্টুডেণ্টবিলাকে সদায় ভাল পাৰ্চেন্টেজে পায় কিন্তু যিসকলে কম পাৰ্চেন্টেজ পায় তেওঁলোকক কেনেকৈ ভাল বনাব পাৰি সেইটোহে মেইন কথা আৰু এতিয়া গুৰুকুল সিনিয়ৰ সেকেন্ডাৰীয়ে সেয়া কৰি দেখালে আৰু আমি এইখন স্কুলক আমি কিন্তু একদম ধন্যবাদ জনাব লাগিব আৰু তোমালোকক অশেষ ধন্যবাদ জনালো আৰু এতিয়া ক'ত যাম বুলি ভাবি আছা নেক্সট তোমাৰ প্লানিং কি এতিয়া মই সিউটি এক্সাম দিছো হয় ওমেন্সত পঢ়িম বুলি ভাবিছো তিনচুকীয়া খুব বেছি শুভেচ্ছা থাকিল আৰু তোমাৰ ভৱিষ্যতলৈ আমি একদম উজ্জ্বল কামনা কৰিলো ঠিক আছে ধন্যবাদ আৰু আপুনি হৈছে দেউতাক হয় আপুনি কি ক'ব আজি আপোনাৰ ছোৱালীয়ে ইমান সুন্দৰকৈ পাছ কৰি ওলাইছে ইয়াৰ পৰা প্ৰথমে মই গুৰুকুল সিনিয়ৰ সেকেন্ডাৰী অধ্যক্ষ মহোদয়কে ধৰি সকলো শিক্ষক শিক্ষয়িত্ৰীবৃন্দক মই ধন্যবাদ জনাইছোঁ আৰু ইমান ধুনীয়া ৰিজাল্ট কৰাৰ বাবে মেট্ৰিকত যিটো ৰিজাল্ট আছিল তাতকৈ ভাল কৰাৰ বাবে মই যথেষ্ট আনন্দিত আৰু এইখন এই সিনিয়ৰ সেকেন্ডাৰী গুৰুকুল হাই ছেকেণ্ডেৰীখন আৰু উন্নত খাপত বাঢ়ি যাওক সকলো ইয়াত ছাত্ৰ ছাত্ৰী এডমিশ্যন দিবলৈ
কিছু কুণ্ঠাবোধ কৰে, কিন্তু মই ভাবোঁ এইখনত দিলে যথেষ্ট ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি মই ভাবোঁ। হয় হয়, খুব বেছি ধন্যবাদ। হয়, আমাৰ লগত আৰু এগৰাকী ছাত্ৰী আছে। প্ৰথমতে তোমাক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। হয়, প্ৰথমতে তোমাৰ ইন্ট্ৰডাকশ্যনটো মই জানি লওঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী তৃষ্ণা শৰ্মা। মই HSLC এক্সামটো কম্পালমেণ্ট দি আহিছিলোঁ, পাছ হৈ আহিছিলোঁ, 55% আছিলে। যিহেতু গুৰুকুলত আহি কিনে মোৰ পাৰ্চেণ্টেজটো বাঢ়ি গ'ল, ইয়াত আহি কিনে মোৰ হ'ল এতিয়া 65.5%। ইয়াত টিচাৰবোৰ বহুত ফ্ৰেণ্ডলি, ভালকৈ পঢ়োৱা হয়, ৰেগুলাৰ ক্লাছেছবোৰ হয়। প্ৰিন্সিপাল ছাৰ, টিচাৰৰ চবক থেংক ইউ বুলি ক'ব বিচাৰিছোঁ। হয় হয়, খুব সুন্দৰকৈ তাই গোটেইখিনি কথা খুলি পেলাই কৈছে, কোনো লাজ কৰা নাই। তাই কম্পালমেণ্টাৰী মানে মেট্ৰিকত তাই কম্পালমেণ্টাৰী পাছ কৰি আহিছিলে, 55% ক'লা ন? আৰু ইয়াত আহি এতিয়া তাই পাৰ্চেণ্টেজ পালা কিমান? 65.5, অৰ্থাৎ তাই মানে 11% তাই বাঢ়ি গ'ল। য'ত নেকি মেট্ৰিকত কম্পালমেণ্টাৰী পাছ কৰিছিলে আৰু গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰীত আহি পেলাই তাই 65 পাই গৈছে। কিমান সুন্দৰকৈ ইয়াত ক্লাছ কৰে, তাইতো নিজে কৈছেই যে কিমান সুন্দৰকৈ তাত ক্লাছ কৰে। আৰু ইয়াত তুমি কোনো টিউশ্যন কৰিছিলা নেকি? টিউশ্যন নাই কৰা, মানে উইথাউট টিউশ্যনত ইয়াত ইমান সুন্দৰকৈ ক্লাছ কৰা হয়। আৰু য'ত নেকি যেনে তেনে পাছ কৰি অহাৰ মানে পলিচ কৰি পেলাই মানে ইমান ভাল পাৰ্চেণ্টেজ যে আনি দিব পাৰিছে, একচুৱেল মানে মেইন ফাউণ্ডেশ্যন এনেকুৱা ধৰণৰ স্কুলবিলাকহে হয়। হয়, খুব সুন্দৰকৈ মিঠাই খুৱাইছে আৰু মিঠাই খাবলগীয়া কাম কৰিছে কাৰণে মিঠাই খুৱাইছে। আৰু এইফালে খুব সুন্দৰকৈ গামোচা দি তেওঁক আদৰণি জনোৱা হৈছে। আৰু মোৰ ফালৰ পৰা তোমাক কংগ্ৰেচুলেশ্যন জনাইছোঁ, খুব সুন্দৰকৈ তুমি পাছ কৰিছা। মিঠাইটো খাই লোৱা, তাৰপিছত আমি কথা পাতি আছোঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জন বৰা। হয়, তুমি মেট্ৰিক যিহেতু পাছ কৰি কোন স্কুলৰ পৰা আহিছিলা? মই মেট্ৰিক ফিলবাৰী হাই স্কুলৰ পৰা আহিছোঁ। হয়, তাত তুমি পাৰ্চেণ্টেজ কিমান পাইছিলা? মই তাত পাৰ্চেণ্টেজ 70%। 70 পাইছিলা। আৰু এতিয়া গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰীত তুমি কিমান পালা হাই ছেকেণ্ডেৰীত? মই হাই ছেকেণ্ডেৰী 76%। 76, ভাবি চাওক 70 লৈ আহিছিলে, এতিয়া 76 পাইছে। তাৰমানে এই গুৰুকুলৰ কথা যে মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ, ইয়াত যিসকল মই আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে যিসকল ইয়াক মই টিচাৰত আপোনালোকক মই চিনাকি কৰাই দিছিলোঁ, তেওঁলোক সকলোৱে কোৱালিফাইড টিচাৰ হয়। আৰু তেওঁলোকৰ সহায়তে এওঁলোকে উইথাউট টিউশ্যন, তুমি টিউশ্যন কৰিছিলা নেকি? নাই কৰা। উইথাউট টিউশ্যন তেওঁলোকে কি সুন্দৰ তেওঁলোকে ৰিজাল্ট দিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এনেকুৱা ধৰণৰ স্কুলবিলাকে আমাক লাগে, বা এনেকুৱা ধৰণৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলবিলাকে আমাক লাগে। আৰু যিহেতু এতিয়া মোৰ লগত এইখন গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰীৰ বহুতখিনি ছাত্ৰ ছাত্ৰী আছে, আৰু তেওঁলোকৰ যিহেতু ছিনিয়ৰসকল আছে, তেওঁলোকে ৰিজাল্ট খুব সুন্দৰকৈ পাছ কৰি গৈছে। আৰু এতিয়া তোমালোকৰ কেনেকুৱা লাগিছে? তোমালোকৰ ছিনিয়ৰ যে ইমান সুন্দৰকৈ পাছ কৰি গৈছে, তোমালোকৰ কেনেকুৱা লাগিছে? হয়, পোনপ্ৰথমে আপোনাৰ চেনেলটোলৈ মই নমস্কাৰ জনাইছোঁ। আমাৰ যিহেতু দাদা বাইদেউসকলে খুব সুন্দৰভাৱে ভাল এটা ফলাফল কৰিছে, আমাৰ স্কুলখনৰ নাম উজ্জ্বল কৰিছে, সেইবাবে আমি বহুত সুখী হৈছোঁ। আৰু নেক্সট এতিয়া তোমালোকৰ অহা বছৰ তোমালোকৰ টাৰ্ণ আহি আছে নহয় জানো? আৰু তাৰ কাৰণে তোমালোকৰ প্ৰস্তুতি কেনেকুৱা? হয়, বৰ্তমান আমাৰ প্ৰস্তুতি ঠিকে চলি আছে। আমাৰ স্কুলতো ভালদৰে ক্লাছ হৈ আছে। হয় হয়, আৰু তুমি কি ক'বা? তোমাৰ যিসকল ছিনিয়ৰ বাইদেউ দাদাসকলে সুন্দৰকৈ পাছ কৰি গৈছে, তেওঁলোকক উদ্দেশ্য কি ক'বা তুমি? তেওঁলোকক ক'লে ভালে ৰিজাল্ট কৰিছে, চবে বহুত ধুনীয়াকৈ পাছ হৈ গৈছে, যাতে সিহঁতে আগলৈও পাছ হৈ ভালকৈ যায়। হয় হয়, আৰু নেক্সট এতিয়া টাৰ্ণ তোমালোকৰ আহি আছে, তাৰ বাবে তোমালোকেও প্ৰস্তুতি চলাব লাগিব নহয় জানো? আশা কৰিছা ভালকে? স্কুলৰ নাম থ'ব লাগিব, তোমাৰ নিজৰ নাম থ'ব লাগিব, তোমাৰ মা দেউতাৰ নাম থ'ব লাগিব নহয় জানো? ঠিক আছে, একদম বেষ্ট অফ লাক থাকিল। আৰু তোমালোকৰ ফিলিংছবিলাক কেনেকুৱা? তোমালোকৰ দাদা বাইদেউসকল ভাল লাগিছে। ভাল লাগিছে। আৰু নেক্সট টাৰ্ণ তোমালোকৰ কিন্তু আমি আশা কৰিম অহা বছৰ তোমালোকক একদম কেমেৰাৰ ফ্ৰণ্ট মানে একদম পেজত তোমালোকক যাতে আমি আনিব পাৰোঁ, আৰু খুব মানে জিলিকি হাঁহি ধেমালি ফূৰ্তিত যাতে তোমালোকক আমি অহা বছৰ দেখি পাওঁ, তাৰ কিন্তু আমি আশা কৰি থাকিম। ঠিক আছে, অশেষ ধন্যবাদ থাকিল। হয়, প্ৰথমতে মই তোমাক কংগ্ৰেচুলেশ্যন জনাইছোঁ, তুমি ইমান সুন্দৰকৈ পাছ কৰিছা। প্ৰথমতে তোমাৰ ইন্ট্ৰডাকশ্যনটো মই জানি লওঁ। তোমাৰ নামটো? মোৰ নাম জুচিলা মুণ্ডা। হয়, মোৰ গাঁও বৰদুবি নিকেলবাৰী। হয়, তুমি কোন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছিলা? ৰূপজান হাই স্কুল। ৰূপজান হাই স্কুল। তাত তোমাৰ পাৰ্চেণ্টেজ কিমান আছিলে? 41%, থাৰ্ড ডিভিজন। আৰু এতিয়া তুমি ইয়াত ছেকেণ্ড ডিভিজনত পাছ কৰিছা নহয় জানো? তো খুব সুন্দৰ। ভাবি চাওক, তেওঁলোকে মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ যে সকলোৱে মানে এনেকুৱা ধৰণৰ ষ্টুডেণ্টবিলাক এইখন বিদ্যালয়লৈ আহিছিলে, যিসকলে মানে খুব কষ্টকৈ পাছ কৰিছিলে বা খুব মিনিমাম পাৰ্চেণ্টেজ লৈ তেওঁলোকে ইয়ালৈ আহিছিলে, কিন্তু এতিয়া মিনিমাম নহয় মেক্সিমাম পাৰ্চেণ্টেজ লৈ তেওঁলোকে ইয়াৰ পৰা গৈছে। আৰু কি ক'বা, ইয়াত তোমালোকৰ ক্লাছ কেনেকুৱা হৈছিলে, ছাৰ বাইদেউসকল কেনেকুৱা আছিলে, অকণমান আমাক ক'বা নেকি? ইয়াত ক্লাছ বহুত ভালকৈ হৈছিলে, আৰু
ছাৰ বাইদেউহঁত বহুত ভালকৈ গাইড কৰিছিলে সেইকাৰণে এনেকুৱা ছেকেণ্ড ডিভিজন লৈ পাছ কৰিবলৈ সক্ষম হৈছোঁ ঠিক আছে একদম অশেষ ধন্যবাদ জনালোঁ আৰু একদম খুব সুন্দৰকৈ তোমাক আকৌ এবাৰ মই কংগ্ৰেচুলেশ্যন জনালোঁ আৰু এতিয়া খুব সুন্দৰকৈ আৰু পঢ়িবৰ কাৰণে চেষ্টা কৰা ঠিক আছে আৰু এতিয়া আমি যিহেতু আপোনালোকক কৈ আছোঁ গোটেই পৰিৱেশটো দেখুৱালোঁ আৰু এতিয়া আমি প্ৰিন্সিপাল ছাৰৰ ৰুমলৈ যাওঁ আৰু ছাৰক আমি আপোনালোকক চিনাকি কৰাই দিওঁ আৰু এই স্কুলৰ আজি গোটেই পৰিৱেশৰ যি আপোনালোকক আজি দেখুৱালোঁ আৰু ইয়াৰ ৰিজাল্টনো কি হ'ল অথনিৰ পৰা মই যিহেতু আপোনালোকক আৰম্ভণিৰ পৰা কৈ আছোঁ যে ৰিজাল্টটো কি হ'ল ৰিজাল্টটো আজি আপোনালোকক আমি জনাই দিওঁ আহক নমস্কাৰ নমস্কাৰ হয় প্ৰথমতে আপোনাৰ চিনাকিটো অকণমান জানি লওঁ ছাৰ হয় মই গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত কাম এতিয়া 3টা ৰিজাল্ট মই পাইছোঁ হয় ফাৰ্ষ্ট বছৰ মানে মই যেতিয়া ইয়াত আছিলোঁ সেই দিনটোতে মই জইন কৰিছিলোঁ সেই বছৰতো 100% ৰিজাল্ট আছিলে খুবেই ভাল ৰিজাল্ট হৈছিলে আৰু ছেকেণ্ড বছৰটো পালোঁ সেইটো বছৰটো ৰিজাল্টটো আমাৰ 4 নম্বৰৰ কাৰণে এটা ল'ৰা আমাৰ পজিশ্যনত নাহিলে আৰু তৃতীয় বৰ্ষটোত আমাৰ পালোঁ সেইটো 100% এইবাৰো 100% ৰিজাল্ট এইবাৰ 50জন ষ্টুডেণ্টছ আমাৰ এপিয়াৰ হৈছিলে 50 জনৰ ভিতৰত 19 জনে আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে 20 জনে ছেকেণ্ড ডিভিজন আৰু ইয়াতে এজন ছাত্ৰই আজি হঠাতে কল এটা কৰিলে ছাৰ বোলে মোৰ ৰিজাল্ট খুব ভাল হ'ল শুনি ভাল লাগিছে ভাল হ'ল বুলি ক'লেতো আৰু ভাল লাগিবই মানে আমি এইটো দিনৰ কাৰণে বিশেষকৈ অপেক্ষা কৰি থাকোঁ তেওঁ কৈছে ভাল হ'ল মানে তোমাৰ কিমান পাৰ্চেণ্টেজ আহিলে 57% তাৰমানে তেওঁ কম্পাৰ্টমেণ্টেল পাই অহা ল'ৰা এটা তেনেকুৱা ধৰণৰ যদি এটা ফিডবেক দিয়ে আমাৰ সঁচাকৈ ভাল লাগে আৰু এটা ক্ষেত্ৰত আৰু এটা মই পইণ্ট আউট কৰিব বিচাৰোঁ এনিশা বৰুৱা যি ছাত্ৰীগৰাকীয়ে মানে আমাৰ ডিষ্টিংশ্যন পাইছে তাই ৰিজাল্টটো পোৱাৰ পিছত বোলে কান্দি আছিলে কি কাৰণে কান্দিছা বুলি কৈছে ইকনমিক্সত 2 নম্বৰ কাৰণে লেটাৰ নাপালোঁ গতিকে এনেকুৱা ক্ষেত্ৰত কিছুমানে 84.5% পায়ো কান্দিছে কিছুমানে ধৰক 57% পায়ো আমাৰ মানে ফূৰ্তিত আনন্দত আত্মহাৰা হৈ ঘূৰি ফুৰিছে গতিকে আমি এটা ৰিম'ট এৰিয়াৰ পৰা আমি যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক আমি বাছনি প্ৰক্ৰিয়াৰে আমি নামভৰ্তি নকৰোঁ ছাত্ৰ ছাত্ৰীসকল আহিলেই আমাৰ যেন মানে বহুত এটা আশীৰ্বাদ আমি এডমিশ্যন দিওঁ কম্পাৰ্টমেণ্টেল হওক 3rd ডিভিজন হওক 2nd ডিভিজন হওক 1st ডিভিজন হওক আৰু সেই ক্ষেত্ৰত আমি এডমিশ্যন দি লৈ 2 বছৰ এটা কঠোৰ পৰিশ্ৰম কৰোঁ আমি শিক্ষকসকলে বহুত কষ্ট কৰে আৰু স্কুলৰ পৰিৱেশত ক্লাছবিলাক আমাৰ সাধাৰণতে শান্তিপূৰ্ণভাৱে ক্লাছবিলাক হৈ থাকে অত্যাধিক কষ্টৰ বিনিময়ত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিছে আৰু তেওঁলোকক মোৰ ধন্যবাদ থাকিল অভিভাৱকসকলকো ধন্যবাদ থাকিল তেওঁলোকে আমাক বিশ্বাসত লৈ আমাৰ গুৰুকুলত এডমিশ্যন দিলে আৰু শিক্ষাগুৰুসকললৈও মোৰ ধন্যবাদ থাকিল ধন্যবাদ হয় হয় আৰু ছাৰে গোটেইখিনি কথা ইমান সুন্দৰকৈ বুজাই দিছে আৰু ছাৰে কৰিছে যে 50জন ষ্টুডেণ্টৰ ভিতৰত গোটেই 50 জনে কি সুন্দৰকৈ পাছ কৰি গৈছে আৰু ছাৰে যিহেতু সুন্দৰকৈ বুজাই দিছে যে কোনোবাই কম্পালমেণ্টাৰী মেট্ৰিকত পাছ কৰি আহিছে আৰু ইয়াত সুন্দৰকৈ কোনোবাই 2nd ডিভিজন কোনোবাই 1st ডিভিজনকৈ সুন্দৰকৈ পাছ কৰিছে আৰু এনেকুৱা ধৰণৰ বিদ্যালয়হে আমাক লাগে মোৰ ওচৰত কেইজনমান লিষ্ট আছে এনেইতো মই ছাৰে কৈছে যে 50জন ষ্টুডেণ্টে ইয়াত আৰ্ট ছায়েন্স আৰু কমাৰ্চ 3টা ষ্ট্ৰীমত তেওঁলোকে পৰীক্ষা দিছিলে আৰু গোটেই 50জনে তেওঁলোকে 100% তেওঁলোকে মাৰ্কছ লৈ পেলাই তেওঁলোকে পাছ কৰি গৈছে খুব সুন্দৰ আৰু এনেকুৱা ধৰণৰ বিদ্যালয় কিন্তু আমি অসমৰ প্ৰতিটো প্ৰান্ততে আমি বিচাৰিম মই ইয়াত আপোনালোকক কেইজনমান ষ্টুডেণ্টৰ মই ডিটেইলছ অকণমান ক'ব বিচাৰিম তেওঁলোকে মেট্ৰিকত এজন ষ্টুডেণ্টে প্ৰিয়ংকা বুলি কয় তাই মেট্ৰিকত 67 লৈ আহিছিলে আৰু এতিয়া তাই হাই ছেকেণ্ডেৰী ইয়াত বৰ্তমান 79.8 অৰ্থাৎ 80% তাই এইখন স্কুলৰ পৰা তাই লৈ পাছ কৰিছে কি সুন্দৰ আৰু এজনে 58 লৈ আহিছিলে মেট্ৰিকত আৰু এতিয়া ইয়াৰ পৰা 73 লৈ গৈছে আৰু এজনে 55 লৈ আহিছিলে এতিয়া তেওঁ 65 লৈ গৈছে আৰু এজনে 59 লৈ আহিছিলে তেওঁ বহুত ভাল তেওঁ 79 লৈ গৈছে আৰু এজনে 70 লৈ আহিছিলে তেওঁ 76 লৈ গৈছে আৰু এজনে 68 লৈ আহিছিলে মেট্ৰিকত আৰু এতিয়া 85 লৈ গৈছে আৰু এজনে 63 লৈ আহিছিলে তেওঁ খুব সুন্দৰকৈ 76.2 লৈ গৈছে আৰু এজনে 60% লৈ আহিছিলে তেওঁ 69 লৈ গৈছে খুব সুন্দৰ এনেকুৱা ধৰণৰ পাৰ্চেন্টেজ বিলাক যে তেওঁলোকে যে পাব কাৰণে যে সক্ষম হৈছে আৰু ইমান সুন্দৰকৈ তেওঁলোকে পঢ়িবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু বিশেষকৈ ইয়াত যিসকল শিক্ষাগুৰু আছে তেওঁলোকৰ প্ৰচেষ্টাত কিন্তু তেওঁলোকে খুব সুন্দৰকৈ তেওঁলোকে আগবাঢ়ি গৈছে আৰু মই এইফালে যিহেতু আপোনালোকক মই শিক্ষয়িত্ৰীসকলক চিনাকি কৰাই দিছিলোঁ তেওঁলোকো ইয়াত বহি আছে আৰু তেওঁলোকৰ প্ৰচেষ্টাতে ইমান সুন্দৰ ৰিজাল্ট দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিলে আপোনালোক সকলোকে একদম অশেষ ধন্যবাদ জনালোঁ আৰু আহিবলগীয়া যি কেইটা দিন আছে যিসকল ষ্টুডেণ্ট আছে তেওঁলোককো
যাতে আপোনালোকে আৰু বেষ্ট অফ দ্য বেষ্ট দিব পাৰে অশেষ ধন্যবাদ জনালো আৰু মোৰ লগত যেহেতু এফালে আৰু কেইগৰাকীমান টিচাৰ আছে তেওঁলোকক মই অৰ্থনীতি অৱশ্যে চিনাকি কৰাই দিয়া নহল তোমাৰ চিনাকিটো অকমান জানি লওঁ টিচাৰ নহয় মই স্কুলৰ একাউণ্টেণ্ট হয় হয় তোমাৰ পৰিচয়টো অকমান দিয়া মোৰ নাম লেখা গগৈ হয় আৰু মই স্কুলখনৰ একাউণ্টেণ্ট হয় ন তোমাৰ ঘৰ ফিলবাৰীতে ইয়াতে হয় ন ঠিক আছে একদম অশেষ ধন্যবাদ থাকিল আৰু এফালে ছাৰ অৰ্থনীতি চিনাকি দিয়া নহল চাগে নমস্কাৰ মোৰ নাম অজয় উপাধ্যায় মই ৰাজনীতি বিজ্ঞান বিভাগৰ শিক্ষক মোৰ ঘৰ ফিলবাৰীতে ন খুব সুন্দৰ একদম ধন্যবাদ থাকিল ছাৰ আপোনাৰ চিনাকি নাই লো চাগে মোৰ নাম ৰবীন্দ্ৰ সিং আৰু মই ফিজিক্স টিচাৰ হয় মোৰ ঘৰ ইয়াত ফিলবাৰীতে হয় খুব একদম অশেষ ধন্যবাদ থাকিল আৰু সকলোৱে যিহেতু ইমান সুন্দৰকে তেওঁলোকে চিনাকিবিলাক দিছে আৰু এইখন বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে আহি আছে আমি সদায় আশা কৰিম তেওঁলোকক যাতে আমি অহা বছৰ আৰু সুন্দৰকে আপোনালোকৰ আগত চিনাকি কৰাই দিব পাৰো তাৰে প্ৰচেষ্টাত আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো অন্যটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'ব ধন্যবাদ থাকিল জয় অসম